নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' এনেকৈ মনৰ কথা বতৰা পতাও নাই বা শ্বেয়াৰো কৰা নাই ভাবিলোঁ আপোনালোকৰ আগত পুনৰ অন্য এটা ভিডিঅ'ৰ যোগেদি মোৰ মনৰ কথা অলপ প্ৰকাশ কৰোঁ বুলি ভাবিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আমাৰ সকলো লগৰ বান্ধৱীসকলে পায় আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আকৌ মই ভিডিঅ' বনাম বুলি ভাবিছোঁ মোৰ কিছুমান কাৰিকৰীৰ কাৰণে যদিও মনিটাইজেশ্যন হ'ল কাৰিকৰীৰ কাৰণে আগবাঢ়িব পৰা নাই সেইকাৰণে মই এলাহতে ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু এতিয়াৰ পৰা আকৌ বনাবলৈ লৈছোঁ বা আৰম্ভ কৰিছোঁ কি হ'ল মানে এইকেইদিন মানে আমাৰ যি বিধানসভাৰ বাজেট বহিছে মানে গ্ৰীষ্মকালীন বাজেট বহি আছে আৰু বাজেটত আমি বহুত আশাৰে বাট চাই আছিলোঁ কিবা এটা ভাল ফল ওলাব কিন্তু আমি আজি দ্বিতীয় দিনৰ কাৰ্যসূচীটো দেখিলোঁ যে আমাৰ অংগনবাদী কৰ্মীসকলৰ হৈ পেলাই যি সকলোৰে আমাৰ মানে মাহীয়াৰ চকুৰে আমাক চাই আছে বৰ্তমানলৈকে সেইকাৰণে আমি অত্যন্ত দুখ পাইছোঁ আৰু আমাৰ লখিমপুৰৰ যি বিধায়ক মানৱ ডেকা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আজি সদনত মানে উত্থাপন কৰা দেখিলোঁ আমাৰ অংগনবাদীসকলৰ দুখ দুৰ্দশা দেখি তেওঁ হয়তো এই আমাৰ দুখত দুখিত হৈ পেলাই তেওঁ আজি মাননীয় সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউক মানে প্ৰশ্ন কৰিছিলে যে অংগনবাদী কৰ্মীসকলৰ দৰমহা মানে কেতিয়া বৃদ্ধি হ'ব আৰু অৰুণোদয়ত আমাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰি নেকি সেই বিষয়ে তেখেতে উত্থাপন কৰিছিলে কিন্তু অতি দুখিত অতি লজ্জাজনক বিষয় অতি লাজ পাইছোঁ আৰু অতি দুখ পাইছোঁ আমাৰ সমাজ কল্যাণ মন্ত্ৰী অজন্তা বাইদেৱে আমাৰ বিষয়ে যেতিয়া সোধে প্ৰতিগৰাকী সাংবাদিকে সুধিলেও তেখেতে পোনপটীয়াকৈ উত্তৰ নিদিয়ে আৰু সদনত যদি বিধায়কসকলে মাননীয় বিধায়কসকলে যদি উত্থাপন কৰে আমাৰ বিষয়টোৰ ওপৰত যদি মাননী বৃদ্ধিৰ ওপৰত যদি উত্থাপন কৰে তেতিয়াও তেখেতে পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেখেতে এটাই কয় আন ৰাজ্যত নোহোৱা কাম আমাৰ অসমত কৰি আছোঁ আৰে আমাৰ অসমত কি কৰিছা তুমি অন্য ৰাজ্যত নোহোৱা এটাই কৰিছে যিসকল মানে 60 বছৰ বয়সৰ আমাৰ ৰিটায়াৰ হৈছে সেইসকলৰ এককালীন 4 লাখ টকা আৰু সহায়িকাসকলৰ 2 লাখ টকা দিছে সেইটো সঁচা কথা কিন্তু সেই পইচাটো যিসকলে পাইছে সেইসকলহে উপকৃত হৈছে আমি যিসকলে বৰ্তমান এই সৰু অকণমানি কৰ্মী হৈ পেলাই কাম কৰিছোঁ আমিতো উপকৃত হোৱা নাই আপুনি একেটা বিষয়তে সদায় মানে চালে বেৰে কোবোৱা কথা উত্তৰ দিয়ে সদায় এইবিলাক আমি দেখি অতিষ্ঠ হৈছোঁ আপোনাৰ উত্তৰবিলাক চাই আমনি লাগিছে আপোনাক সুধিব দৰমহা কেতিয়া বৃদ্ধি হ'ব আপুনি ক'ব মডেল চেণ্টাৰ দিছোঁ 25 লাখ টকীয়া ঘৰ দিছোঁ আমুক দিছোঁ তামুক দিছোঁ আমি 25 লাখ টকীয়া ঘৰৰ পৰা উপকৃত হৈছোঁ নে ঠিকাদাৰবিলাক ধনী হৈছে গতিকে অতি দুখ পাইছোঁ আপোনাৰ উত্তৰবিলাকত আমি সন্তুষ্ট হোৱা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটাই কৈ আছে যে চিটু থাকিলে পইচা বঢ়োৱা নহ'ব সেইটো মই লগতে উত্তৰ দিব বিচাৰিছোঁ চিটুত থাকিলে পইচা বঢ়োৱা নহ'ব হয় ঠিকে আছে বাৰু কথাটো মানি লৈছোঁ কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়া চিটুত ছোৱালীসোপাই এই গুৱাহাটীত ধৰ্ণা দিবলৈ গৈছিল তেতিয়া চিটু কি অংগনবাদী কি বা এই কিবা সন্থাৰ নাম কোনেও নাজানে আচলতে একদম সঁচা কথা কৈছোঁ দেই চিটুত থাকিলে যে পইচা নিদিব সদৌ অসমত থাকিলে পইচা দিব অসম ৰাজ্যিকত থাকিলে পইচা নিদিয়ে এইবিলাক কথা কোনেও নাজানে আচলতে ছোৱালীসোপা মানে একেবাৰে মানে কেনেকৈ গৈছে আৰু মানে চব উঠি ভাহি উৰাই গৈছে এটাই মাত্ৰ লক্ষ্য আৰু উদ্দেশ্য যে পইচা লাগে মাননি লাগে সেইটো কাৰণে আমাৰ ছোৱালীখিনি গুৱাহাটী মহানগৰীত মানে একদম মানে কেনেকৈ ওলাই গৈছিল আৰু এটাই লক্ষ্য সেইটো হৈছে আমাৰ মাননি লাগে কিন্তু চিটুত থাকিলে যে পইচা নিদিয়ে আৰু বেলেগত থাকিলে যে পইচা দিব সেইটো আচলতে এতিয়া বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মিটিংবিলাকত বা সাংবাদিক বন্ধুসকলৰ আগত কৈ আছে তেতিয়াৰ পৰাহে আচলতে আমাৰ কৰ্মীসকলে বুজি পোৱা হৈছে চিটুনো কি আৰু মানে অন্য সংগঠননো কি একোৱে বুজি নাপায় মই নিজেই বুজি নাপাওঁ আচলতে চিটুনো কি আৰু কি ক'ত থাকিলে পইচা পাব ক'ত থাকিলে পইচা নাপায় মই নিজেই নাজানো গতিকে এতিয়া যেতিয়া সাংবাদিকসকলৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশ্ন কৰিলে কয় যে চিটুত থাকিলে পইচা আমি নবঢ়াওঁ ঠিক আছে আপোনাৰ কথাত আমি সকলো সন্মত আৰু সকলো একমত হৈছোঁ আৰু আপুনি কোৱা দিন ধৰি আমাৰ ছোৱালীসকল চিটু কি বস্তু অন্য সংগঠন কি বস্তু বুজি পোৱা হৈছে
আৰু বুজি পাই পেলাই সকলো ছোৱালীয়ে আমি দেখিছোঁ সব মানে সকলো ছোৱালীয়ে বহি দিছে মানে কি আপোনাৰ কথা ৰেছপন্ড কৰিছে আৰু আপুনিও আমাৰ কথাটো আচলতে শুনিব লাগে আমি অতি দুখেৰে আপোনাক জনাই আছোঁ প্ৰতি মুহূৰ্ততে লগ পালে আপোনাক আমাৰ দুখখিনি আপোনাক ব্যক্ত কৰি আহিছোঁ আপুনি হয়তো সেই দুখখিনি আপুনি আওকাণ কৰি আছে কিন্তু অন্য সকলক যেনেকৈ হিতাধিকাৰী বনাইছে আপুনি আমাৰ পইচাৰে আপোনাৰ হিতাধিকাৰী সৃষ্টি কৰিছে নতুন নতুন আঁচনি বনাই অন্য মহিলাসকলক যেনেকৈ কৰ্মমুখী বা স্বাৱলম্বিতা কৰিছে বা হাঁহি আনিছে আমাৰ মুখতো তেনেকৈ হাঁহি আনিবলৈ আপুনি আচলতে চেষ্টা কৰিব লাগে আমাৰ সেইটো বিনম্ৰ আপোনাক অনুৰোধ কৰিছোঁ কাৰণ আমিও এগৰাকী মহিলা আমাৰো বহুত সমস্যা আছে এটা পৰিয়াল চলাব লাগে আৰু আমি এবেলা কাম কৰি আহি পেলাই আমি আকৌ পিছৰ বেলা কাম কৰিবলৈ আমি যাব নোৱাৰোঁ কাৰণ আমি যেতিয়া 8টা বজাৰ পৰা বা চাৰে 7টা বজাৰ পৰা বা 12টা বজালৈকে থাকি পেলাই আহি আমাৰ পৰিয়াল থাকে আমাৰ ল'ৰা ছোৱালী আছে আমি সকলোকে চাব লাগে কিন্তু এটা কাম কৰি আহি নেক্সট এটা আপুনি কাম কৰিবলৈতো পঠিয়াব নোৱাৰে বা যোৱাটো আমাৰ যাবও নোৱাৰোঁ সময় নুকুলায় কিন্তু আমি যদিও আমাৰ 4 ঘণ্টা বুলি আপুনি কৈ থাকে কিন্তু আমি 4 ঘণ্টাতকৈ দেখোন বহুত সময় বেছি কাম কৰিব লাগে কাৰণ আমি প্ৰতি মুহূৰ্ততে আমি মোবাইল চাই থাকিব লাগে মোবাইলত আমাৰ প্ৰতি ছেকেণ্ডে আমি ৰিপৰ্ট দিব লাগে আৰু মোবাইলটো চাই থাকিলেহে আমাৰ ৰিপৰ্টবোৰ দিব পাৰোঁ আৰু ৰাতি 10টা 11টা 12টালৈকে আমি মোবাইলৰ কাম কৰিব লাগে পোষণৰ কাম কৰিব লাগে সেইকাৰণে আপুনি 4 ঘণ্টা বুলি কৈ থকাৰ কাৰণে আমি অতি মানে দুখিত আৰু আমাৰ কথাবোৰ আপোনালোকে সদনত আমাৰ সহজ চকু মেলি চাওক আৰু এতিয়া আমি আকৌ পুনৰবাৰ মই সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউক ক'ব বিচাৰিছোঁ যে চালে বেৰে কোবোৱা উত্তৰ আপুনি নিদিব আপোনাৰ উত্তৰবোৰ শুনিলে আমাৰ হাঁহি উঠে আপোনাৰ উত্তৰ শুনিলে আমাৰ হাঁহি উঠে যেন অসমীয়া মানুহে আপুনি অসমীয়াৰ কথা বুজি নাপায় প্ৰশ্নবোৰ যেন বুজি নাপায় তেনেকুৱা লাগে আপোনাৰ উত্তৰবোৰ শুনিলে গতিকে আপোনাৰ উত্তৰত আমি অত্যন্ত মানে হাঁহি উঠে আপোনাৰ উত্তৰত গতিকে আপুনি এই হাঁহিৰ খোৰাক যোগাব নালাগে আমি আপোনাৰ কথাত হাঁহি আৰু আমনি লাগিছে আৰু হাঁহি আপোনাক সোধে এটা আপুনি কয় এটা আপোনাক সোধে এটা আপুনি বেলেগ এটা কয় আপুনি কয় হেৰি মাননী কেতিয়াবা আহিব আপুনি ক'ব 25 লাখ টকীয়া ঘৰ দিছোঁ আপোনাক সোধে কৰ্মী সহায়িকা মাননী কেতিয়া বৃদ্ধি হ'ব কেতিয়া ইমান আলোচনালৈ মাতিছে ইমান আলোচনাত বহিছে আপোনালোকে সুস্থিৰ এটা সিদ্ধান্ত কৰিব পৰা নাই আপুনি ক'ব অসমৰ বাহিৰৰ ৰাজ্যত নকৰা কাম আমি কৰি আছোঁ এইবোৰ কি উত্তৰ আপোনালোকে বাজেট বহিছে গ্ৰীষ্মকালীন হেৰিয়ত বাজেটত আপোনালোকে আমাৰ কিবা এটা সুস্থিৰ সিদ্ধান্ত আলোচনা হাতত লওক বোলে দিম নিদিম কিবা এটা কওক আমাৰ ছোৱালীখিনিও বহুত আশাত বহি আছে বহুত আশা কৰি আছে 6,500 টকাৰ মাত্ৰ 6,500 টকা আপোনালোকৰ আমাৰ অসম চৰকাৰে দিয়ে 2,000 আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে 4,500 2,000 টকা অইন ৰাজ্যত মানে ৰাজ্য চৰকাৰে দিয়ে 500,000 টকা দি আছে আৰু আমাৰ অসমত দি আছে 2,000 টকা অতি লজ্জাৰ কথা 2,000 টকাৰে এখন ঘৰ বা এগৰাকী মহিলা চলাটো বৰ অসম্ভৱ কথা হৈ পৰিছে বৰ্তমান সময়ত যি সময়ত মূল্য বৃদ্ধিয়ে কুঙা কৰিছে সেই সময়ত 2,000 টকা অসম চৰকাৰে আমাক দিছে আৰু অত্যন্ত লজ্জাজনক কথা আৰু ঘৰত বহি থকা বাইদেউসকলে পায় কিমান অৰুণোদয় 1250 টকা গতিকে আপোনালোকক আৰু কি বুলি ক'ম আমাৰ বিজেপি চৰকাৰখনৰ মুখ্যমন্ত্ৰীয়ে হওক বা অন্য মন্ত্ৰীয়ে হওক বা বিধায়কসকলে হওক আমাৰ বিষয়ে কোনো গুৰুত্ব দিয়া দেখা নাই এতিয়ালৈকে গতিকে আমি অতি লজ্জিত ভাবিছিলোঁ বিজেপি চৰকাৰখনে আমাৰ হৈ ভাল কিবা এটা কাম কৰিব কিন্তু আজি এতিয়া এই 3 নম্বৰ তৃতীয়টো কাৰ্যকালতো আমাৰ হৈ এষাৰো বৰ্তমানলৈকে সময়ে মাত মতা নাই গতিকে আমি নেক্সট আমাৰ যি মানে চিন্তনীয় বিষয় আহি পৰিছে আমি আমাৰ সুস্থিৰ আৰু সুস্থ মগজে আমি চিন্তা কৰি আগবাঢ়িম গতিকে আপোনালোকে সময় থাকোঁতে যদি আমাৰ হৈ কিবা এষাৰ চিন্তা কৰক নহ'লে আমি আৰু আপোনালোকৰ হৈ মাত মাতিবলৈ বা আপোনালোকক ভিক্ষা কৰিবলৈও আমাৰ মানে অন্তৰে নকয় আৰু বৰ্তমান আমি ভাগৰি পৰিছোঁ আপোনালোকৰ যি কাৰ্যকলাপ দেখি গছপুলি ৰোৱা নামত লাখ লাখ টকা খৰচ কৰিছে অবাবত আৰু এই মাজতে অমিত কলহত নামত কোটি টকা খৰচ কৰিলে সেইবোৰ অবাবত গতিকে সেইবিলাকত যে আপোনালোকে পইচাবোৰ এনেই উৰাই আছে কোটি কৰিছে ঠিকাদাৰসকলক আৰু আমি কাম কৰাসকলে পেট বান্ধি খাবলগীয়া হৈছে গতিকে এইবিলাক কথাটো অকণমান আপোনালোকে মনোযোগ দিয়ক আৰু এইবিলাক কথা আপোনালোকে অকণমান চালিবাৰি চাওক আমাৰ সাংবাদিকসকলে যিটো প্ৰশ্ন সোধে আপোনালোকক তাৰ পোনপটীয়া উত্তৰ দিব বুলি আমি আশা কৰিছোঁ পুনৰবাৰ আপোনালোকৰ ওচৰত যদি কিবা ভুলকৈ কৈছোঁ তেতিয়াহ'লে ক্ষমা কৰিব আৰু মনৰ কথাখিনি ব্যক্ত কৰাৰ কাৰণে আপোনালোকে ভুল নধৰিব মোৰ মনৰ দুখ মানে মোৰ দৰে আমাৰ হেজাৰজনী বা লাখজনী ছোৱালীৰ মনৰ দুখখিনি মই প্ৰকাশ কৰিছোঁ মোৰ যেনেকুৱা অৱস্থা সকলোৰে তেনেকুৱা অৱস্থা বৰ্তমান ভুক্তভোগী হৈ আছোঁ সকলো গতিকে আপোনালোকক পুনৰবাৰ মোৰ ভুল মাৰ্জনা কৰিবৰ কাৰণে
মাৰ্জনা কৰিব বুলি আশা কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।